হেল্ল' ফাইনেলি গুড নিউজ আহি গ'ল। ফাইনেলি গুড নিউজ 2025-26 বৰ্ষৰ কাৰণে NSP পৰ্টেল অ'পেন হৈ গৈছে বা আপডেট হৈ গৈছে। যিসকল ষ্টুডেণ্টে 2024 বৰ্ষত এপ্লাই কৰিছিলা আৰু 2025 বৰ্ষত এপ্লাই কৰিবা, বহুত ষ্টুডেণ্ট, সকলো ষ্টুডেণ্ট যিসকলে NSP স্কলাৰশ্বিপৰ ডিফাৰেণ্ট ঈশানোদয় স্কলাৰশ্বিপ হওক, SC স্কলাৰশ্বিপ হওক, OBC স্কলাৰশ্বিপ হওক, প্লিজ ভালকৈ কথা ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভালকৈ কথাখিনি শুনিবা। প্ৰিভিয়াছ ইয়াৰ হওক বা এই 2025 বৰ্ষৰ দুদিন আগত মই লাইভ আহি জনাইছিলোঁ যে NSP স্কলাৰশ্বিপ বা NSP পৰ্টেলটো মানে আপডেট হৈ আছে, ছাৰ্ভাৰ ডাউন হৈ আছে, কাৰণ ছাৰ্ভাৰ এৰৰ হৈ আছে, টেকনিকেল প্ৰব্লেম হৈ আছে। মেইন কথা আছিল সিহঁতৰ ৱেবছাইটটো আপডেট কৰি আছিল। ৱেবছাইটটো আপডেট কৰাতে দুদিন আগত 2024-25 আছিল। আজি তোমালোকে লেফ্ট ছাইডৰ কৰ্নাৰত চোৱা যে NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল একাডেমিক ইয়াৰ 2025-26 হৈছে। মানে তোমালোকৰ কাৰণে গুড নিউজ। যিবোৰ ষ্টুডেণ্টে 2024 বৰ্ষত এপ্লাই কৰিছিলা ঈশানোদয় স্কলাৰশ্বিপ, অতি সোনকালে তোমালোকৰ পইচা দি মেৰিট লিষ্ট আহিব, PFMS হ'ব, মানে বেংকত পইচা সোমাব, তাৰপিছত তোমালোকক অতি সোনকালে পইচা দিব যিবোৰ ষ্টুডেণ্ট ছিলেক্ট হ'বা। অ'কে, আৰু যিবোৰ ষ্টুডেণ্টে 2025-26 বৰ্ষত এপ্লাই কৰিবা ঈশানোদয় স্কলাৰশ্বিপ, NSP স্কলাৰশ্বিপ নৰ্মেল যিটো মাইনৰিটি হওক, SC স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ, বা তোমালোকে যদি ST স্কলাৰশ্বিপ স্পেচিয়েল সেইবোৰ কৰা, দেন অতি সোনকালে তোমালোকৰ কাৰণে অ'পেন কৰিব স্কলাৰশ্বিপসমূহ। বাট এতিয়া জাষ্ট পৰ্টেলটো অ'পেন কৰিছে। তোমালোকে তোমালোকৰ লেফ্ট ছাইডত চাব পাৰিবা একাডেমিক ইয়াৰ 2025-26। অ'কে, ইয়াতে মই যদি তলত স্ক্ৰল কৰোঁ, ষ্টুডেণ্ট বুলি আছে, চোৱা ষ্টুডেণ্টত মই ক্লিক কৰিলোঁ। অ'কে, ষ্টুডেণ্টত ক্লিক কৰাৰ পিছত ইণ্টাৰফেচটো আহিব, নাইবা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ তাতেও গ'লে হ'ব। অলপ ধৈৰ্য ধৰা, চাই থাকা। ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে কি আছে, প্ৰচেছটো কি আছে। তোমালোকে OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এডমিশ্যন লোৱা, তাৰপিছত বাকী কথাখিনি ক'ম। তোমালোকে চেনেলটোত নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু এই ভিডিঅ'ত প্লিজ লাইক এটা হ'ব লাগে, কাৰণ দুদিন আগত মই কৈছিলোঁ টেকনিকেল ইৰৰ, সেইটো তোমালোকৰ প্ৰব্লেম নহয়, টেকনিকেল ইৰৰ সেইটো সিহঁতৰ ৱেবছাইটৰ ইৰৰ। অ'কে, ইয়াতে OTR তোমালোকে বনাব লাগিব। ট্ৰেক মাই পে'মেণ্ট, তোমালোকে যেতিয়া পইচা মেৰিট লিষ্ট সোমাব, তোমালোকে নিজে পইচা কৰিব পাৰিবা, ট্ৰেক কৰিব পাৰিবা। ইয়াতে চোৱা তোমাৰ লেফ্ট ছাইডত নেশ্যনেল পৰ্টেল স্কলাৰশ্বিপ পৰ্টেলৰ ইয়াতে যদি মই ক্লিক কৰাৰ লগে লগে ইয়াতে স্কিম অন NSP আছে, স্কিম অন NSP। অ'কে, যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এপ্লাই কৰিবা, ভালকৈ চাই থাকিবা। ইয়াতে মই স্কিম অন NSP মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ লগে লগে মই যেতিয়া ইয়াতে যাম, স্ক্ৰল কৰিম, মই ইয়াতে স্ক্ৰল কৰাৰ লগে লগে UGC, মই UGCত গ'লোঁ। ইয়াতে চাব পাৰিছা UGCত গ'লোঁ। UGCত যোৱাৰ পিছত চোৱা, ইয়াতে ঈশানোদয় স্কলাৰশ্বিপ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন, মানে অ'পেনিং চুন, ডিফেক্টিভ এপ্লিকেশ্যন অ'পেনিং চুন, চাব পাৰিছা অ'পেনিং চুন। তাৰপিছত ইনষ্টিটিউট ভেৰিফিকেশ্যন অ'পেনিং চুন। তাৰপিছত এই মানে ঈশানোদয় স্কলাৰশ্বিপটো অ'পেনিং চুন মানে কি, মানে তোমালোকৰ কাৰণে অতি সোনকালে অ'পেন কৰি দিব। মই যেনেকৈ কৈছিলোঁ যে জুনৰ ফাৰ্ষ্ট উইকৰ পৰা ঈশানোদয়ৰ কাৰণে ৱেবছাইটটো অ'পেন কৰিব। প্ৰথমত এপ্লাই কৰিব নোৱাৰা, সেইটো নৰ্মেল কথা, বাট জুনৰ ফাৰ্ষ্ট উইক এজ ইট ইজ কথাখিনি সম্পূৰ্ণ কাৰেকশ্যন হৈছে। যিসকলে মোক কণ্টিনিউ ফ'ল' কৰা, তোমালোকে কমেণ্টত জনাব লাগে যে মই কৈছিলোঁ যে জুনৰ ফাৰ্ষ্ট উইক, ইটছ এণ্ড এভৰি ভিডিঅ'ত জুনৰ ফাৰ্ষ্ট উইকত আপডেট পাবা। জুনৰ ফাৰ্ষ্ট উইকত পৰ্টেল অ'পেন হ'ব তোমালোকৰ কাৰণে এপ্লাই কৰিবলৈ। পৰ্টেল অ'পেন হৈ গৈছে, বাট এপ্লাই কৰিবলৈ অ'পেনিং চুন দিছে। তোমালোকে অ'পেনিং চুন মিনছ অতি সোনকালে তোমালোকৰ কাৰণে অ'পেন কৰি দিব 2025-26 বৰ্ষৰ যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা। তো গুড নিউজ সকলোৰ কাৰণে। যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এপ্লাই কৰিছিলা সেইবোৰৰ কাৰণেও গুড নিউজ, আৰু যিবোৰ 24 বৰ্ষত এপ্লাই কৰিছিলা সেইবোৰৰ কাৰণে গুড নিউজ, আহি যাব পইচা অতি সোনকালে। আৰু যিবোৰ 2025-ত এপ্লাই কৰিবা সিহঁতৰো গুড নিউজ, পইচা আহি যাব। তাৰপিছত চোৱা, তাৰপিছত ইয়াতে স্কিম অন দ্য চেণ্ট্ৰেল ছেক্টৰত বহুত স্কলাৰশ্বিপ আছে। অ'কে, স্কিম অন NSP চেণ্ট্ৰেল ছেক্টৰ। তাৰপিছত হোম এফেয়াৰত যদি চোৱা, দ্য প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম ফৰ দ্য ৱাৰ্ল্ড, মানে ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে। ST স্কলাৰশ্বিপ কোৱা, মাইনৰিটি স্কলাৰশ্বিপ কোৱা, এভৰিথিং আছে, এভৰিথিং। তাৰপিছত এই চোৱা, ডিপাৰ্টমেণ্ট অফ জাষ্টিছ, মানে ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে। অ'কে, সকলো আপডেট পাবা। যিবোৰৰ পাৰ্চেণ্টেজ কম, ST সকলৰ কাৰণে ST স্কলাৰশ্বিপ, SC সকলৰ কাৰণে ST স্কলাৰশ্বিপ, সেইবোৰ এপ্লাই কৰিবা। বাট অ'পেনিং চুন, গুড নিউজ সকলোৰ কাৰণে। এইটোৱে গুড নিউজ যে তোমালোকে অতি সোনকালে
ঈশানোদয় এপ্লাই কৰিব পাৰিবা বা ডিফাৰেণ্ট স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। চ' ভিডিঅ'টো কেনে লাগিছে, গুড নিউজটো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা আৰু তোমালোকৰ পাৰ্চেণ্টেজ জনাবা। আৰু যিবোৰ ষ্টুডেণ্টে 2024 বৰ্ষত এপ্লাই কৰিছিলা তোমালোকৰ পইচা প্ৰথমত মেৰিট লিষ্ট আহিব, তাৰপিছত PFMS হ'ব, মানে বেংকত পইচা সোমাব, তাৰপিছত তোমালোকৰ বেংকে তোমালোকৰ একাউণ্টত পইচা দিব। অ'কে, মেৰিট লিষ্ট আহিব জুনৰ মষ্ট প্ৰবেবলি জুনৰ ফাৰ্ষ্ট উইক। একজেক্টলি মোৰ কথাখিনি একদম 100%। আজি মোৰ মানে মই কোনোদিন মানে কৰা নাই, মানে ৰং ইনফৰমেশ্যন দিয়া নাই। আজি মানে যিখিনি কথা কৈছোঁ লাষ্ট 1 মান্থত A to Z কাৰেক্ট হৈছে। চ' প্লিজ সকলোৱে যিবোৰে মোক কণ্টিনিউ ফ'ল' কৰা, মানে এটা কমেণ্ট হ'ব লাগে যে কাৰেক্ট ইনফৰমেশ্যন দিছোঁ নে নাই তোমালোকক। তো এইখিনি আছিল আপডেট। ঈশানোদয়ৰ অলৰেডি ভিডিঅ' বনোৱা আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেইবোৰো দিম। আৰু ঈশানোদয়ৰ কাৰণে যিবোৰ ষ্টুডেণ্টৰ বহুত ভাল পাৰ্চেণ্টেজ আছে সেইটোৰ কাৰণে মই এটা ষ্টেপ লৈছোঁ, সেইটো হ'ল পাৰ্চনেল গাইড ষ্টেপ। সেইটোৰ কাৰণে অলৰেডি সেইটো ভিডিঅ'ত চাবা, মই এক্সপ্লেইন কৰা আছে। এইটো ভিডিঅ'ত আৰু নকওঁ। পাৰ্চনেল গাইডো মানে কৰিম মই এইবাৰ ভাবিছোঁ। চ' সেইটো মানে সেইটোৰ কাৰণে টাইম আহক, মই কৰিম। অলৰেডি বহুত ষ্টুডেণ্টে জইন হৈছে। জাষ্ট এটা মিনিমাম এমাউণ্টৰ কাৰণে এমাউণ্ট লৈ মানে মই মিনিমাম এমাউণ্ট মিনছ 29 rupees লওঁ। তাতে মই সিহঁতক পাৰ্চনেল গাইড কৰি থাকোঁ। সেইটো মোৰ পাৰ্চনেল গাইড। ইয়াতে কোনো অনলি উইলিং ষ্টুডেণ্টেহে মানে কৰিব পাৰিব। উইলিং ষ্টুডেণ্টে মানে মোৰ লগত কানেক্ট হৈ থাকিব পাৰিব বা পাৰ্চনেল গাইড যদি খোজে যে দাদা মই একো নাজানো, মোক গাইড কৰক, মই কেনেকৈ এপ্লাই কৰিম, মোৰ লগত ডকুমেণ্টছ আছে, মই গাইড কৰি যাম। বাট মই এপ্লাই কৰি নিদিওঁ, ক্লিয়াৰ কৰি দিওঁ, মই এপ্লাই কৰি নিদিওঁ। তুমি এপ্লাই কৰিব লাগিব তোমাৰ ঘৰৰ ওচৰৰ পৰা, কাৰণ মই গুৱাহাটীত থাকোঁ। তো মই তোমাৰ ঘৰত যাই এপ্লাই কৰি দিব নোৱাৰোঁ। জাষ্ট গাইড মানে তোমাৰ তোমাৰ বেকবোন হৈ থিয় হৈ থাকিব পাৰোঁ, সেইখিনি মই কৰিম। সেইটোৰ কাৰণে জাষ্ট ইণ্টাৰনেট চাৰ্জ বুলি মই কৈছোঁ কিহৰ কাৰণে, কাৰণ মোৰ ৱাইফাই নাই। ডেটছ ৱাই মানে ইণ্টাৰনেট চাৰ্জ 29 rupees, 2 GB ডাটা এটা লাইভ কৰোঁতে বা এটা গুগল মিট কৰোঁতে লাগে। তো সেইকাৰণে ইটছ এণ্ড এভৰি যিসকলে জইন হৈছে দিছে আৰু জইন হৈ আছে থাকিবা। যদি লাগে ভিডিঅ'টো যোৱাকালি এটা ভিডিঅ' দিছোঁ, তাৰ ডিছক্ৰিপশ্যনত এভৰিথিং আছে পে'মেণ্টৰ, পাই যাবা। যদি ইচ্ছুক অনলি যিবোৰ ষ্টুডেণ্ট উইলিং আছে সেইবোৰৰ কাৰণে ঈশানোদয়, আৰু উইলিং মিনছ যিসকলৰ 80ৰ ওপৰত পাৰ্চেণ্ট আছে সেইবোৰৰ কাৰণে। অ'কে, তো ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা। মোৰ আজি বহুত হেপী ফিল হৈছে যে ফাইনেলি NSPয়ে নিজৰ পৰ্টেল অ'পেন কৰিছে বা আপডেট কৰিছে। আৰু যিবোৰ ষ্টুডেণ্টে হাবাথুৰি খাইছিলা যে দাদা মোৰ এনেকুৱা হৈছে নট য়েট এপ্লাইড, তোমালোকে ভয় খাব লগা একো নাছিল। তেতিয়াও কৈছিলোঁ, আজিও কৈ আছোঁ, তোমালোকৰ মেৰিট লিষ্ট আহি আছে। অ'কে, তোমালোকৰ কাৰণে গুড নিউজ, তোমালোকৰ পইচা তোমালোকৰ বেংকত আহিব। অ'কে, বি পজিটিভ, অলৱেজ বি পজিটিভ। যিবোৰৰ পাৰ্চেণ্ট বহুত ভাল আছিল তোমালোকেও পাবা, যিবোৰৰ কম পাৰ্চেণ্ট তোমালোকে হোপ কৰি থাকা যে তোমালোকে পাবা বুলি। চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত, যিবোৰ ষ্টুডেণ্টে গম নাপায় নেশ্যনেল স্কলাৰশ্বিপ বা কি কয় NSP স্কলাৰশ্বিপ, ঈশানোদয় স্কলাৰশ্বিপ ভাল পাৰ্চেণ্ট থকাটো এপ্লাই কৰিব নোৱাৰে। তো সেইবোৰ ষ্টুডেণ্টৰ কাৰণে শ্বেয়াৰ কৰিবা। অ'কে, মই ইয়াতে এটা দেখাই দিছোঁ, ষ্টেট অফ আছাম মই চিলেক্ট কৰিলোঁ। তাৰপিছত কি আহে চাওঁ, ইয়াতে ডিফাৰেণ্ট স্কলাৰশ্বিপ আহিব, ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, ষ্টেট ৱাইজো আছে, ষ্টেট ৱাইজো পাবা তোমালোকে। ডিপাৰ্টমেণ্ট অফ দ্য হায়াৰ এডুকেশ্যনত আছে, চেণ্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপ, কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্ট, ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, ডিফাৰেণ্ট তোমাৰ চুইটেবল যিটো সেইটো তুমি এপ্লাই কৰিব পাৰিবা। তো থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। আজি ইমানে। চ' অতি সোনকালে লগ পাম, ভালকৈ লগ পাম, কিয়নো মই অলপ বিজি আছোঁ। অতি সোনকালে ভালকৈ তোমালোকক হেল্প কৰিম, টেনশ্যন ল'ব নালাগে। অলৱেজ আছোঁ, পজিটিভ নিউজ, গুড নিউজ অলৱেজ দিম, বা ৰাইট ইনফৰমেশ্যন অলৱেজ দি থাকিম, টেনশ্যন ল'ব নালাগে।